চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি আলতাফে এতিয়ালৈকে মোক একো জনোৱা নাই যে এইবাৰো মোক ঠগিব নেকি ঠগ প্ৰবঞ্চনা এইবোৰ কথা মই বুজি নাপাওঁ জীৱনত বহুত সময়ত বহুতৰ পৰা প্ৰবঞ্চনা পায়ে মই এইখিনি আহি পাইছোঁ গতিকে আপুনি কেনেবাকৈ মোক টাৰ্গেট কৰি কথাষাৰ কৈছে নেকি নাই নাই আপোনাক মই কিয় টাৰ্গেট কৰি কথা ক'ম আপুনিতো মোৰ বন্ধুও নহয় শত্ৰুও নহয় আপুনি এটা কাম কৰক আমাৰ লগত ওলাওক আমি আপোনাক আপোনাৰ ভনী জোৱাইৰ ঘৰত থৈ আহোঁ মোৰ বাবে সেয়া কেতিয়াও সম্ভৱ নহয় মানুহে সন্দেহৰ বশৱৰ্তী হৈ বহুখিনি ভুল কৰি দিয়ে যাৰ ভুক্তভোগী হয় অনুপ্ৰভা চলিয়াৰ দৰে মানুহখিনি তুমিওতো মোক এটা সময়ত প্ৰিয়াৰ লগত সন্দেহ কৰিছিলা আজি যদি মই তোমাক মানুহগৰাকীৰ সৈতে চিনাকি কৰাই নিদিলোঁ হয় তেতিয়া হয়তো তুমি ভালে কৰিলে মানে তোমাক লৈ নগ'লে সঁচাকৈ তোমাৰ মোৰ ওপৰত বিশ্বাস নোহোৱা হৈ গ'ল হয় আপোনাক নিজতকৈ বেছি বিশ্বাস কৰোঁ বাবেইতো আপোনাৰ কথা ৰাখি তেখেতৰ সমস্যাখিনি জানি আহিলোঁ কথা এটা কোৱাচোন কি আমি দুয়ো লগ হৈ যদি তেখেতক অলপ সহায় কৰিব পাৰোঁ তেন্তে সহায় মানে কেনেকুৱা ধৰণৰ যদি পাৰি তেখেতৰ সুবিধাজনক এঠাইত ভালদৰে থকাৰ ব্যৱস্থা কৰি দিলে সেইটোতো খুবেই ভালেই কথা কিন্তু তেখেতে বা মানে নে নামানে মনাব লাগিব মই অলৰেডি তেখেতক দেখিলেই মোৰ মিছেছ কিমান বেছি ছাপৰ্টিভ গতিকে মই আপোনাক এইখিনি হেল্প কৰিব গ'লে তেওঁ একো বেয়া নাপায় মই বেয়া পোৱা কথা কোৱা নাই তেন্তে আপুনিতো জানেই মই এগৰাকী বিধৱা মানুহ আপুনি যদি মোৰ লগত বেছিকৈ উঠা বহা কৰে তেন্তে সমাজৰ চকুত বদনাম হোৱাৰ সম্ভাৱনা আছে সমাজৰ কথা ভাবি চলিলে মই মোৰ কৰ্ণীয় কিছুমান কাম কেতিয়াও মনৰ পৰা কৰিব নোৱাৰিম মানে শুনক মই আপোনাক ভুল বুলি ক'বলৈ নাযাওঁ আপোনাৰ ঠাইত আপুনি শুদ্ধ এয়া মই কি কৰিলোঁ কিয় মই মানুহজনক এবাৰো আপত্তি নকৰিলোঁ মই এয়া পাপ কৰা নাইতো মোকচোন এনেকৈয়ে ভাল লাগিছে কেনেবাকৈ এই ভাল লগাখিনিয়ে তেওঁক মোৰ প্ৰতি আকৃষ্ট কৰা নাইতো সেয়া কেতিয়াও হ'ব নোৱাৰে তেওঁ ভাল ভাবিয়ে এনে কৰিছে এক্সকিউজ মি নিউ লুক ধুনীয়া লাগিছে ধুনীয়া কি ধুনীয়া দেখিলেনো আপুনি মানে আপোনাক কৈছোঁ অ' থেংকছ মোক ধুনীয়া দেখিবলৈ নতুনকৈ একো সলনি হোৱা নাই
তাতে মই এগৰাকী জানো জানো আপুনি মেৰিড হাজবেণ্ডো নাই আজিকালিতো আপুনি আমাৰ ছাৰৰ লগতহে উঠা বহা কৰে আপোনাৰ লগত কথা পাতিবলৈ আমিনো কোন তেনেকুৱা একো নাই কিবা থাকিলে ক'ব পাৰে এটা কথা জানিব পাৰিমনে কি আপোনাক চাগে ছাৰে কিবা নতুন অফাৰ দিছে ন কি আপুনি মোক কি বুলি ভাবিছে মই জাষ্ট কথাটোহে কৈছোঁ এতিয়াতো বাহিৰতো চবৰে আপোনালোকৰহে কথা অলপমান সাৱধানে চলিব মানে ছাৰৰ ৰেকৰ্ডটো সিমান ভাল নহয় এক্সকিউজ মি কি হ'ল এনেকে কি ভাবি আছে নাযায় কিয় যাওঁ জানো সেইটো আৰু কিবা ভাবিবলগীয়া কথা নেকি ভাবিবই লাগিব কিয় তেখেতক এতিয়া কেনেকৈ কি বুলি মাফ খোজোঁ মই একো ভাবি পোৱা নাই বলক নহ'লে ময়ো আপোনাৰ লগতে যাওঁ তুমি গৈ কি ক'বা আপোনাৰ হৈ ময়ে তেখেতক মাফি খুজি লওঁ ইম্পচিবল যদি তেখেতৰ চকুত মই কিবা ভুল কৰিছোঁ তাৰ বাবে তুমি কিয় সৰু হ'ব মই নিজে এই ভুলবোৰ শুধৰাব লাগিব ক'ৰবালৈ যোৱা হয় ছাৰ অলপ কাম আছে অঁ ছাৰ ৰ'বচোন আপোনাৰ চিনাকি অফিচাৰ এজনে ফোন কৰিছিল তেওঁ বোলে কাইলৈ আপোনাক লগ ধৰিবলৈ আহিব আপুনি থাকিবনে নালাগে বুলি কৈ দিয়া ছাৰ কৈ দিয়া যে তেওঁ বিচৰা ধৰণে মই ৰুম এৰেঞ্জ কৰিব পৰা নাই কিন্তু এয়াতো আমাৰ বাবে ছাৰৰ বাবে কেৱল আমাৰ ছাৰৰ বাবে আমি আটাইয়ে চাকৰি হেৰুৱাব লাগিব মই ঠিক বুজি পোৱা নাই ছাৰ খবৰবোৰ ভালদৰে নাৰাখা যে ৰিয়াৰ পাছতে এতিয়া ছাৰৰ চকু পৰিছে সেই লেডিগৰাকীৰ ওপৰত মই বাহিৰলৈ গ'লে কাক কি উত্তৰ দিম ভাবিয়ে নাপাওঁ ছাৰ আপোনাৰ ক'ৰবাত ভুল হৈছে নেকি কি মোৰ ভুল হৈছে হয় ছাৰ চেনাজ মেমে কালি মোক যোৱাৰ সময়ত কৈ গৈছে অনু মেম বোলে তেওঁৰ ঘৰৰ মানুহ গতিকে তেখেতৰ কেয়াৰ লোৱা ক্ষেত্ৰত আমি কোনো ধৰণৰ গাফিলতি নকৰোঁ যেন আৰু অলৰেডি মই ষ্টাফক জনাই থৈছোঁ এইবোৰ চব ছাৰৰ প্লেন ঘৈণীয়েকক এইদৰে পাঠ পঢ়ুৱাই থৈছে যে তলে তলে তেওঁ কিমান দূৰ আগবাঢ়ি গৈছে ঘৈণীয়েকে গমেই নাপায় কি কয় সঁচাকৈ তেনেকুৱা হৈছে নেকি আৰে ৰেণু আজি হয়তো মই ঘৰলৈ যাব লগা হ'ব পাৰে তুমি কি কৰিবা আপুনি যদি পৰহিলৈ ঘূৰি আহে মই নাযাওঁ আৰু যদি বেছি দিন যাম যেতিয়া দুদিনমান থাকি আহিম তাতে ইমান দিনৰ মূৰত যাম কিন্তু আৰু এটা কথা কি আমি তাত গ'লে চলিহা ফেমিলিয়ে এতিয়া অনুবাইদক লৈ কি ভাবে সেইটো জানি আহিব পাৰিম তাৰমানে আপুনি তেওঁলোকৰ ঘৰলৈ যাব ভাবিছোঁ নালাগে দেই কিয় হেল্ল' প্ৰণীতা হয় মেম ছাৰ গৈ পাইছেনে ছাৰ আহি পালে মেম ৰ'ব মাতিছোঁ নালাগে তুমি মাত্ৰ ছাৰক এটা কথা মনত পেলাই দিবা যে মই কোৱা কথাটো যাতে সোনকালে কৰে বুজিলা নহয় তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি এইবোৰ চব ছাৰৰ প্লেন ঘৈণীয়েকক এইদৰে পাঠ পঢ়ুৱাই থৈছে যে তলে তলে তেওঁ কিমান দূৰ আগবাঢ়ি গৈছে ঘৈণীয়েকে গমেই নাপায় কি কয় সঁচাকৈ তেনেকুৱা হৈছে নেকি আৰে নহ'লেনো আজি এই অনু চলিহাৰ ৰূপ সলনি হয় নেকি ছাৰ ৰূপ মানে কিয় দেখা নাই হেয়াৰ ষ্টাইল আচ্ছা মই এতিয়াহে বুজিছোঁ কি ছাৰৰ কেবিনৰ পৰা কালি ৰাতি তেওঁ তেনেকৈ ওলাই আহিছে এয়া আচল কথাটো তাতেই তুমি এটা মোক ডাঙৰ ইনফৰমেশ্যন দিলা থেংক ইউ ছ' মাছ
অলপমান সাৱধানে চলিব মানে ছাৰৰ ৰেকৰ্ডটো সিমান ভাল নহয় মানুহজন বাৰু সঁচাকৈ তেনেকুৱা নেকি মোকতো আজিলৈকে একো মিছবিহেভ কৰা নাই আপোনাক মই অফাৰ কৰা বুলি নাভাবিব কিন্তু আপুনি যদি মোক মানে আমাক দুয়োকে অলপ হ'লেও বিশ্বাসত লৈছে তেন্তে আপোনাৰ বাবে ঘৰ এটা ঠিক কৰি দিব পাৰোঁ আপোনালোকক বিশ্বাস কৰিছোঁ কাৰণেই মই মোৰ জীৱনৰ প্ৰায় প্ৰতিটো কথাই ক'লোঁ নে সেয়া তেওঁ মোক হাতৰ মুঠিলৈ অনাৰ চেষ্টা কৰিছিলে নেকি ৰেণু আজি হয়তো মই ঘৰলৈ যাব লগা হ'ব পাৰে তুমি কি কৰিবা আপুনি যদি পৰহিলে ঘূৰি আহে মই নাযাওঁ আৰু যদি বেছি দিন যাম যেতিয়া দুদিনমান থাকি আহিম তাতে ইমান দিনৰ মূৰত যাম কিন্তু আৰু এটা কথা কি আমি তাত গ'লে চলিহা ফেমিলিয়ে এতিয়া অনুবাইদক লৈ কি ভাবে সেইটো জানি আহিব পাৰিম তাৰমানে আপুনি তেওঁলোকৰ ঘৰলৈ যাব ভাবিছোঁ নালাগে দেই কিয় এইবোৰৰ মাজত আৰু নিজকে সময় নোলোৱাই ভাল আৰু নতুনকৈ কিবা কিবি কথা ওলাব মিছামিছি বাইদেউৰহে অশান্তি হ'ব এতিয়া যেনেকৈ আছোঁ তেনেকৈ থকাই ভাল গুড আফটাৰনুন ছাৰ গুড আফটাৰনুন ছাৰ মোৰ আপোনাৰ লগত কথা এটা আছিলে হোটেলত কিবা প্ৰব্লেম হৈছে নেকি নাই ছাৰ সকলো ঠিকেই আছে তেন্তে ছাৰ অনু মেডামক লগ পালোঁ তেখেতক দেখি এনেকুৱা লাগিছে তেওঁ যেন ভীষণ খঙত আছে কালি বাৰু ছাৰ তেখেতৰ লগত তুমি তোমাৰ কামত মন দিয়া হোটেলত কাৰ মনত কি চলি আছে বুজিব যাব নালাগে তেওঁ যেন এইবোৰত মন কাণ নিদিয়েই অনবৰতে অনুচলীৰে পাছে পাছে ঘূৰি ফুৰে হেল্ল' হেল্ল' প্ৰণীতা হয় মেম ছাৰ গৈ পাইছেনে ছাৰ আহি পালে মেম ৰ'ব মাতিছোঁ নালাগে তুমি মাত্ৰ ছাৰক এটা কথা মনত পেলাই দিবা যে মই কোৱা কথাটো যাতে সোনকালে কৰে বুজিলা নহয় হ'ব মেম ঠিক আছে বাৰু ছাৰে কিবা তাৰমানে বেলেগ কথাৰ বাবেহে ইয়ালৈ পঠিয়াইছে এজ এ হিউমেন বিং যদি আপুনি সেইখিনি কৰিছে তেন্তে মোৰ ক'বলগীয়া একো নাই কিন্তু যদি আপুনি বাকীবোৰৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ আচৰণেই কৰে তেনেহ'লে নাই নাই মই আজিলৈকে কাৰো প্ৰতি বেয়া আচৰণ কৰা নাই প্ৰয়োজন হ'লে আপুনি মোৰ ৱাইফৰ লগত কথা পাতক আপোনাক মই সন্দেহ কৰি থকা নাই মাত্ৰ মোৰ মনত সুদৰণি উঠি থকা প্ৰশ্নকেইটাহে সুধিছোঁ তেন্তে কাইলৈ হৈ যোৱা কথাটোৰ বাবে আপোনাৰ মনত কোনো আপত্তি বা প্ৰশ্ন নাই আপত্তি আপত্তি আকৌ কিয় থাকিব কিন্তু প্ৰশ্ন বহুত আছে কওক আপুনি মোৰ পৰা কি জানিব বিচাৰিছে তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি বহকচোন মই আপোনাৰ বাবে ৰখি আছিলোঁ কিয় বা মাতিছিলে আপোনাৰ পৰা বিশেষ কথা এটা জানিব খুজিছোঁ আচলতে কথাটো আপোনাৰ পৰা শুনাটো মোৰ বাবে জৰুৰী হৈ পৰিছে কি কথা প্ৰথমতে কওঁ কালিৰ ইনচিডেণ্টৰ বাবে আই এম এক্সট্ৰিমলি চৰি কোনটো কথা মই যে আপোনাৰ উইদাউট পাৰ্মিশ্যন আচ্ছা সেইটো কথা আপুনি মোৰ লগত যেনেকুৱা আচৰণ কৰি গৈ আছে মোৰ এনেকুৱা লাগিছে মোক কেয়াৰ লোৱাৰ ক্ষেত্ৰত আপুনি মোক আনতকৈ বেছি ইম্পৰ্টেঞ্চ দিছে এজ এ হিউমেন বিং যদি আপুনি সেইখিনি কৰিছে তেন্তে মোৰ ক'বলগীয়া একো নাই কিন্তু যদি আপুনি বাকীবোৰৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ আচৰণেই কৰে তেনেহ'লে নাই নাই মই আজিলৈকে কাৰো প্ৰতি বেয়া আচৰণ কৰা নাই প্ৰয়োজন হ'লে আপুনি মোৰ ৱাইফৰ লগত কথা পাতক আপোনাক মই সন্দেহ কৰি থকা নাই
মাত্ৰ মোৰ মনত সুদৰণি উঠি থকা প্ৰশ্নকেইটাহে সুধিছোঁ। তেন্তে কাইলৈ হৈ যোৱা কথাটোৰ বাবে আপোনাৰ মনত কোনো আপত্তি বা প্ৰশ্ন নাই? আপত্তি আপত্তি আকৌ কিয় থাকিব, কিন্তু প্ৰশ্ন বহুত আছে। কওক, আপুনি মোৰ পৰা কি জানিব বিচাৰিছে? মই বুজাই দিম। একো নাই দিয়ক, পাছত কেতিয়াবা। নহয়, মোক এতিয়াই কওক। নহ'লে কি? আপোনাৰ মুখেৰে বহুতখিনি কথাই জানিলোঁ। কেতিয়াবা কিছুমান কথা বুজি চাব বিচাৰোঁ। কিয়? আপুনি সুখী হোৱাটো বিচাৰোঁ। তুমি ইমান দেৰি কৰিলা যে? মোৰ কাম থাকে, তোমাৰ নিচিনা নহয়তো। তুমি অনবৰতে মোক এনেকৈ কথা শুনাই নাথাকিবাচোন। তেন্তে কেনেকৈ ক'ব লাগে? চোৱা, তোমাক মই আজি যিটো খবৰ দিম সেইটো শুনাৰ পাছত তুমি মোক তোমাৰ কাষতে বিচাৰি থাকিবা। আগতে কোৱা কি কথা? এটা কাম কৰোঁ ব'লা, ক'ৰবাত বহি লওঁ। কাম নাই আৰু হা? কিবা খং উঠিব গোটেই সোপাৰ ওপৰত গৈ থানাত FIR দি থৈ আহিম। ইয়া আল্লাহ, আমিনো তোমাক কি জগৰ লগালো? জগৰ নহয়, মোৰ গোটেই কেৰিয়াৰ শেষ হৈছে তোমালোকৰ বাবে। জুলফি চাহেবে বিৰাট ডেম কেয়াৰ হৈ বিজনেছ কৰি আছে নহয়, কিন্তু খুব কম দিনৰ ভিতৰতে মই প্ৰব্লেমটো কিন্তু তোমাৰেই। কি? অঁ, তুমি ছাৰৰ সন্মুখত নিজকে দেখনীয়াৰ কৰি ৰাখিব নোৱাৰা, যাৰ বাবে সেই সুযোগ গ্ৰহণ কৰি আছে মিছেছ অনুপ্ৰভা চলিহাই। কেনেবাকে সেইজনী জুলফি চাহাবৰ পুৰণা চিনাকি নহয়তো? হ'বও পাৰে, কি ঠিক। আজিকালিতো ছাৰৰ কথা মতেহে চলিহাই নিজকে সজাই পৰাই ৰাখে, আৰু এতিয়াও দুয়োটাই একেলগে এটা ৰুমতেই সোমাই আছে। ৰিয়া, ক'লৈ যোৱা তুমি? জুলফি চাহাবৰ ঘৰলৈ। তুমি বলিয়া হৈছা নেকি? হা? ছাৰৰ ঘৈণীয়েক ছাৰৰ হাতৰ পুতলা, ওলোটাই তোমাকহে কথা শুনাব। চ' প্লিজ। তল সদা শেৱালিত মন তুলসীৰ ফুট